প্ৰশাসনৰ জাননী পোৱাৰ পিছতে সূৰ্যনগৰৰ কুদ্দৰপুৰৰ ইতিমধ্যে যিসকল লোক আছে সেই লোকসকলে অন্য স্থানত যোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান কুদ্দৰপুৰৰ যি মাজভাগ সেই মাজভাগত উপস্থিত আছো আৰু তাৰে মই দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত দেখিছে যিসকল লোক আছে তেওঁলোকে যোৱাৰ বাবে সকলো প্ৰস্তুতি চলাইছে আৰু প্ৰশাসনে যিহেতু কৈছে যে 7 দিনৰ ভিতৰত তেওঁলোকে অন্য স্থানলৈ যাব লাগিব, যিহেতু ইয়াত উচ্ছেদ অভিযান চলিব আৰু বনাঞ্চলৰ যি বন বিভাগৰ ফালৰ পৰা লগতে ৰাজহ বিভাগৰ ফালৰ পৰা তেওঁলোকক জাননী জাৰি কৰা হৈছে। বাইদেউ আপোনাৰ ওচৰত আহিছো, কিমান দিন ধৰি ইয়াত আছিলে? আমি 40 বছৰ হল ইয়াতে থাকা। 40 বছৰ হল। হ্যাঁ। ক'ৰ পৰা আহিছিলে আপোনালোকে? ক'ৰ পৰা আহিম আমি লক্ষীপুৰৰ পৰা আহিছিলো। লক্ষীপুৰৰ পৰা আহিছিলে মানে গোৱালপাৰা লক্ষীপুৰ। আৰু যি সময়ত আপোনালোকে এই মাটিখিনি লৈছিলে সেই সময়ত কোনোবা চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে আপোনালোকক দেখুৱাই দিছিলে নে আপোনালোকে নিজে নিজে আহিছিলে? তাৰমানে যেতিয়া আমাৰ নদীটো ভাঙি গেল, আমি ভূমিহীন মানুহ, ভাড়া ঘৰত থাকো, ল'ৰা ছোৱালী আছিল, ভাড়া দিব নোৱাৰো, সেইকাৰণে ইয়াতে আৰু আমি চৰকাৰী মানুহ, চৰকাৰীক ভোট দিওঁ। সেইকাৰণে মই ইয়াতে আহি কেনে ভাবলো যে চৰকাৰী মানুহ যদি চৰকাৰী মাটি পৰি আছে, ঘৰ বনাই থাকো, যিতানে ঘৰ বনাই থাকলো তিতান কোনো একো কোৱা নাই। এয়া এইফালে হিন্দু মুছলিম সব মিলে থাকি আছো, এহেঁতো আমাক একো কোৱা নাই, আমি এহেঁতক একো কোৱা নাই। এহেঁতো আমাৰ ঘৰত আহে, আমি এহেঁতৰ ঘৰত যাওঁ, মিলে খাই আছো। তাৰ মাজতে এনেকা ল'ৰা ছোৱালী মই আহি কেনে ডাঙৰ ডিগ্ৰী করলো, বিয়া বাৰু কৰালো, বুঢ়াই হৈ গেলো, মোৰোতো যুগ গেল। ইতান ল'ৰা ছোৱালী লৈ ইতান ঘপত কৰি আহি কেনে আমাক 7 দিনৰ ভিতৰত খালী কৰিব দিলে। চৰকাৰে আমাক কোনো অনুষ্ঠান নিদিলে যে কি আপোনালোকক কিবা জাগা দিয়ে, ক্ষতিপূৰণ কিবা দিয়াৰ কথা কৈছে নেকি? নাই, একো কোৱা নাই। যদি চৰকাৰে আমাক থাকবাই নেদে তাহলে 9 কিয় দিলে, আমাক আঁচনি কিয় দিলে, আমাক কিয় ৰেশন কাৰ্ড দিলে? ইয়াতে ভোট দিও আজি 20 বছৰ হল, আমি তো গাঁৱৰ কোনো সহায় নাপাও, আমি তাহলে ইয়াৰে সহায় পাম? তাহলে ইয়াতে ইতান আমার কোনো ঠাই নাই, না থাকলে ইতান কি করিম? এগুলা বস্তু সব ড্যাম্পত লই বিক্রি করে দি কেনে ইতান রাস্তাঘাটে থাকিম, উপায় নাই। এই যে আপুনি কৈছে যে চৰকাৰী সুবিধা দিছে, আপোনালোকক ঘৰ আপোনালোকক আঁচনি দিছে বা আন যিবোৰ ৰেচন কাৰ্ড দিছে, সেইবোৰ কোনে দিছিলে আচলতে? সেইবোৰ কোনোবা বিষয়া জড়িত হৈ আছিলে বা কোনোবা লোকে দিছে আপোনালোকক? আমাকে রেশন কার্ডে দিছে, কাউন্সিলর দিছিল, হ্যাঁ, ভবন ঠাকুরা এহাতে দিছিল রেশন কার্ড। আরে হেগলা লই আমরা লাইনও পাইছো। আৰু এটা কথা সুধিম, আপোনালোকৰ এই মাটিখিনি আচলতে কেনেকে দেখিছিলে? আপোনালোকে মাটিত মানুহ নাই বা এনেকুৱা ধৰণৰ কেনেকে দেখিছিলে? আপোনালোকে আহিছিল কেনেকে? তলতে যে থাকো, ইয়াতে খৰি কাটপা আহো, খৰি কাটপা আহি কেনে চাইছো, চাওঁতে আৰু এনে ঘৰ বনাইছো আৰু এনেকে আছো। এতিয়ালৈকে ক'ত থাকিব আপোনালোকে? এতিয়ালৈকে এগুলা বস্তু আৰু বিকি দিম, ডেম্পত বিকি কেনে আৰু থাকিম যতে পাৰো। রাস্তা ঘাট নাই, আর যার একো থাকা ঠাই নাই, তাই আর রাস্তা ঘাটে থাকবো কুকুর মিকুরের নিচিনা, আর কি করবো? ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে খুব উজাৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকক আচলতে জাননী দিছে, কিন্তু জাননী দিয়াৰ পিছতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ বাবে তেওঁলোকে ক্ষোভিত হৈ পৰিছে আৰু ক্ষতিপূৰণৰ বাবে যিখিনি আচলতে দিব লাগে চৰকাৰে নিদিয়াৰো এটা অভিযোগ উত্থাপন কৰিছে। আৰু তেওঁলোকে 30 পৰা 25 বছৰ ধৰি ইয়াত বসবাস কৰা বুলি কৈছে। তেওঁলোকে বিদ্যুৎ সংযোগ পাইছে, চৰকাৰী আঁচনি পাইছে বা অন্যান্য যিবোৰ সা সুবিধা আছে এই সকলোবোৰ লাভ কৰিছে। সকলো লাভ কৰাৰ পিছতে তেওঁলোকে সকলোবোৰ লাভ কৰাৰ পিছতে আচলতে উচ্ছেদ কৰিব লৈছে আৰু যাৰ বাবে জাননী দিয়া আছে। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান দিনৰ পৰা আছে আপোনাৰ? আন লোকসকল আছে ইয়াতে? ডাঙৰ হোৱা আপোনালোকে? ইয়াতে নহয়, আমি দূৰৰ পৰা আহিছো, চাব আহিছো। কি ক'ব বিচাৰিব? হঠাৎ উচ্ছেদ চলাব ইয়াত, কি কম আৰু কব লাগে কিবা? আমি এইবিলাক ভাঙি আছো আৰু এইটো। ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি ইয়াৰে এয়া দেখিছে আপোনালোকে, যিহেতু কিছুসংখ্যক লোকে কথা কোৱাৰ পৰা বিৰত আছে, তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু লগতে কৈছে যে আচলতে এই উচ্ছেদ তেওঁলোকে আচলতে কৰিব নালাগিছিল। চৰকাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা কৈছে। যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু প্ৰথমে আমি সেই দৃশ্যসমূহ দেখাইছোঁ। ইয়াৰ পৰা দেখাইছোঁ আপুনি যিবোৰ ঘৰ দেখিছে, ইয়াত কমচে কম 70ৰ পৰা 100টা ঘৰ আছে আৰু 70ৰ পৰা 100টা ঘৰ এনেদৰে ভঙা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু দেখিছে আপুনি যিসকল লোক আছে সেই লোকসকলে যাৱতীয় যিবোৰ সামগ্ৰী আছে সেই যাৱতীয় সামগ্ৰী
লৈ অন্য স্থানলৈ যোৱা দেখিবলৈ পোৱা গৈছে। এটা দুৰ্গম অঞ্চল এই অঞ্চলটো, আৰু পাহাৰৰ ওপৰত, সূৰ্য পাহাৰৰ একেবাৰে ওপৰত অৱস্থিত এইটো অঞ্চল। আৰু একেবাৰে ওপৰত এই অৱস্থিত অঞ্চলত যিহেতু তেওঁলোকে খালী মাটি দেখিছিল, আৰু খালী মাটি দেখাৰ পিছতে তেওঁলোকে এই স্থানলৈ আহিছিল। অহাৰ পিছত তেওঁলোকে এজন দুজন কৰি, এঘৰ দুঘৰ কৰি এনেদৰে বসতি স্থাপন কৰিছিল। আৰু কিছুসংখ্যক লোকে যিহেতু খৰি কাটিব অহা সময়তে এই মাটিখিনি দেখিছিল, আৰু মাটিখিনি দেখাৰ পিছতে বসতি স্থাপন কৰিছিল। আৰু বেছি সংখ্যক লোকে চাব যায় গোৱালপাৰা, ধুবুৰী, এনেকুৱা ধৰণৰ অঞ্চল, এনেকুৱা বা নগাঁও এনেকুৱা ধৰণৰ স্থানৰ পৰা আহি ইয়াত বসতি স্থাপন কৰিব লৈছিল। আৰু সত্তৰ তেওঁলোকে এটা কৈছে যে বাৰে বাৰে কৈছে 30 বা 35 বছৰ ধৰি আছিলে, কোনো ধৰণৰ অসুবিধা হোৱা নাছিল। কিন্তু হঠাৎ এখন জাননী আহিলে, আৰু জাননীৰ পিছতে এতিয়া তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে। সামগ্ৰীসমূহ এঠাইৰ পৰা, যিবোৰ যাৱতীয় সামগ্ৰী, মূল্যৱান সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈছে। কিছুসংখ্যক লোক কৈছে যে তেওঁলোকে ইয়াত যিহেতু তেওঁলোকে ভাড়াঘৰো নাই, ভাড়াঘৰ লোৱা নাই, তাৰ বাবে হয়তো ৰাস্তাই ঘাটে পৰি থাকিব লাগিব বুলি এটা কথা স্পষ্ট হৈ পৰা কৈছে। কিন্তু ক্ষোভিত হৈ পৰিছে, কিয়নো হঠাৎ এনেকুৱা ধৰণৰ সিদ্ধান্ত কিয় ল'বলগীয়া হ'ল, তাৰ বাবে সকলোৱে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।